প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কামৰূপ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল। এতিয়া এই অঞ্চলটোত পৰ্যটকৰ ভিৰ। প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত বনভোজ খাবলৈ যোৱাৰ লগতে এতিয়া ৰসাল কমলাৰ সোৱাদ ল'বলৈ ভিৰ কৰিছে দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল জিমিলি গাঁৱত। ৰাভা জনগোষ্ঠীৰ অধ্যুষিত এই গাঁওখনত বৰ্তমান প্ৰায় 100 জোপা কমলাৰ বাগান আছে। বৰ্তমান ডাল ভৰি ভৰি লাগিছে সকলো বাগানত কমলা। এই গাঁৱৰ কমলা অন্য অঞ্চলৰ তুলনাত ডাঙৰ, ৰসাল আৰু সুস্বাদুযুক্ত। সেয়ে এই গাঁওখনৰ কমলাই ৰাজ্যৰ বজাৰত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। দূৰ দূৰণিৰ পৰা জিলিমি গাঁৱৰ কমলা নিবলৈ ঢাপলি মেলে গ্ৰাহকে। নৈ নিজৰাৰে ভৰা পাহাৰীয়া গাঁৱৰ গাঁওবাসীয়ে এই কমলা খেতিৰে স্বাৱলম্বী হোৱাৰ লগতে কৰ্মসংস্থাপনৰ পথ মুকলি কৰিছে। বিপিন ৰাভা মোৰ নাম। এই বৰ্তমান আমি কমলা বাগান যি উৎপাদন ঠাই নামটো জিমিৰি গাঁও। আমাৰ এতিয়া প্ৰত্যেকে জানে জিমিৰি গাঁওখন যে অৰেঞ্জ ভিলেজ বুলি চবেই জানে, প্ৰায় অৰেঞ্জ ভিলেজ বুলি জানে আহে। আমাৰ জিমিৰি গাঁওখন প্ৰত্যেক ঘৰতে মোটামুটি 100ৰ অলপ বেছি আছে বাগান, প্ৰত্যেক ঘৰৰ। কিছুমানৰ হয়তো কম আছে, কিছুমানৰ বেছি আছে। ঠিক তেনেকুৱাকে কমলা বাগান। আপোনাৰ বাগানত কিমান জোপা আছে গছ? এনে 200-250 মান আছে গছ। আপোনালোকে ডেইলি আমি বজাৰত নিওঁ, নিজে বিক্ৰী কৰোঁ আৰু কিছুমান গ্ৰাহক আহিলে ইয়াতেও বিকো। ঠিক তেনেকুৱা। এই বাগানখনেৰে ঘৰখন চলাই আছে? বৰ্তমান এই মেইন খেতি আমাৰ বাগান, কমলাৰ বাগান, আৰু ইয়াৰ পৰা যিবিলাক উৎপাদন হয় আমাৰ টকা পইচা পাওঁ, ধান খেতিত লগাওঁ। আৰু দেখিছে আপোনালোকে তামোল চামোল লগোৱা হৈছে। এতিয়া বৰ্তমান কমলাৰ অলপমান উৎপাদনটো অলপ বিশেষকৈ বেমাৰ কমলা গছৰ দেখিছে আপোনালোকে, বহুত কমলা গছ মৰিছে। বেমাৰটো কিহৰ কাৰণে নাজানো, সেইটো আমি। এই কোন মাহলৈকে থাকিব আপোনালোকৰ কমলাটো? এনে মোটামুটি জানুৱাৰীলৈকে থাকোঁ। তাৰপিছত নাথাকে। তাৰপিছত কি কৰে আপোনালোকে? তাৰপিছত আৰু এতিয়া আমাৰ ধৰ খেতিও এতিয়া বৰ্তমান চপোৱা হ'ল। আমাৰ বেলেগ খেতি তেনেকুৱা নাই আমাৰ ইয়াতে। কমলা বাগানৰ পিছত এতিয়া তামোলৰ ছিজন আহিব। আমাৰ অলপ চলপ তামোল বাগানৰ আছে, তামোল ঠিক তেনেকুৱাকে চলা হয়। তাৰপিছত খেতি আৰম্ভ হয়। কমলা বাগানৰ পৰা ইনকাম কিমান হয় বছৰি? বছৰি মোটামুটি খৰচ যায় 1.5 লাখ মান টকা হয়, ইনকাম হয়। জিমিৰ গাঁও বুলি কয়। এই গোটেই দক্ষিণ কামৰূপৰ ইয়াৰ পৰা কমলাৰ চাহিদা যথেষ্ট বেছি। আমি নিজে গ'লোঁ, কমলা বাগান আছে পাহাৰত, এতিয়াও যথেষ্ট আছে আৰু বেছি দিন নাথাকিব। আৰু ইয়াৰ পৰা চাহিদা ইমান বেছি আৰু তাৰ সোৱাদ যথেষ্ট বেছি, ডাঙৰ ডাঙৰ হয়, চাইজটোও ভাল। আৰু যাৰ ফলত ইয়াত চাহিদা অনুযায়ী বহুত মানুহে গ্ৰাহকে নিজে ফাৰ্মত আহি ক্ৰয় কৰিবলৈ আহে। আৰু তাতকৈ সেইটো আৰু এটা তাত লগত মানে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ঠাই, আৰু লগতে প্ৰকৃতিয়ে দিয়া আটাইখিনি অৱদানেই ইয়াত আছে। এখন হাৱাচুৰ বুলি কিছু আগতে এখন ঠাই আছে, য'ত নেকি পিকনিক স্পট এটাও ডেভেলপ কৰিছে। তাতো বহুতো মানে বনভোজ থলীত বনভোজলৈ অহা মানুহসকল আহে। গতিকে ইয়াতে আটাইখিনি বস্তুৱে আছে। আপোনাৰ সংস্কৃতি, কলা সংস্কৃতি আছে, সত্ৰ আছে, প্ৰাকৃতিক প্ৰাচুৰ্যৰে ভৰপূৰ ঠাই আছে, কমলাৰ কাৰণে বিখ্যাত। আৰু কিছুদিন আগতে তেওঁলোকে মোক কৈছে, গাঁৱৰ মানুহে, যে তেওঁলোকে খানাপাৰাত উদ্যান শস্য বা এইবিলাকৰ প্ৰদৰ্শনীত মানে জিমিৰ গাঁও কমলা আটাইতকৈ ভাল উৎকৃষ্ট মানে ফল হিচাপত, কমলা হিচাপত তেওঁলোকে পৰিগণিত হৈছিলে। গতিকে এই ঠাইখন চোৱাও হ'ল আজি বন্ধৰ দিন। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।